অজীব লাগে খালি কেলে হৈছে মই সেইটো কথা মই তোমালোকক বুজাম এতিয়া এইটো হ'লনো কেলে ই 97লেনো কেনেনো কনভাৰ্ট হৈ গ'ল ইণ্টিজাৰ আস্কি ভেলুলেনো কেলেনো কনভাৰ্ট হৈ গ'ল কেলে কনভাৰ্ট হ'ল বিকজ প্ৰগ্ৰামিং লেংগুৱেজেছবিলাক ডিজাইন কৰা এনেকুৱা টাইপকে গৈছে কি এই কেৰেক্টাৰটো ইণ্টিজাৰ টাইপলৈ কনভাৰ্ট হৈ গ'ল কেনেকৈ কনভাৰ্ট হ'ল এই লিষ্টখন চোৱা এই টেবুলখন চোৱা বা এইখন টেবুল মই দুখন টেবুল দি দিছোঁ ওপৰপা তললে ইমপ্লিচিট টাইপ কনভাৰ্জনৰ ক্ষেত্ৰত বা ইমপ্লিচিট নকওঁ মই ডাটা টাইপকেইটাত বেলেগ বেলেগ ডাটা টাইপ লিখা আছে ওপৰপা তললে প্ৰায়ৰিটিটো বাঢ়ে ইনক্ৰিজ হয় এতিয়া আমাৰ যেতিয়া তাত x = x + y কৰিছিলোঁ xটো আছিলে আমাৰ ইণ্টিজাৰ টাইপৰ য'ত ষ্ট'ৰ হৈ আছিলে আমাৰ 10 y আছিলে আমাৰ কেৰেক্টাৰ টাইপৰ য'ত ষ্ট'ৰ হৈ আছিলে আমাৰ এটা আলফাবেটিকেল কেৰেক্টাৰ এটো কনভাৰ্ট হৈ গ'ল 97 যোনটো ইণ্টিজাৰ ভেলু হয় আৰু আস্কি ভেলু হয় চ' মানে কি হ'ল এইটো ৰুল হয় ইন দ্য কেছ অফ ইমপ্লিচিট টাইপ কনভাৰ্জন যদি এডিশ্যনৰ কিবা এটা এৰিথমেটিক অপাৰেশ্যন এটা সময়ত যদি এটা লোৱাৰ ডাটা টাইপ হায়াৰ ডাটা টাইপ এটাৰ লগত অপাৰেশ্যন যদি হয় আৰু লোৱাৰ ডাটা টাইপৰ লগত পচিবিলিটি আছে মানে সি পাৰে কনভাৰ্ট হ'বলৈ কাৰণে হায়াৰ ডাটা টাইপটোলৈ মানে এই ইণ্টিজাৰ ডাটা টাইপটোলৈ তো সি কনভাৰ্ট হৈ যাব যেনেকৈ ইয়াত আমাৰ কি আছিলে কেৰেক্টাৰটো লোৱাৰ হয় ইণ্টিজাৰটো হায়াৰ হয় তো কি হ'ল এইটো ক্ষেত্ৰত এই এক্সাম্পলটোৰ ক্ষেত্ৰত কেৰেক্টাৰটো কনভাৰ্ট হৈ গ'ল ইণ্টিজাৰ ফৰ্মলৈ আৰু এডিশ্যনটো হৈ পিনে আমাৰ ফাইনেল ৰিজাল্টটো আমি ইণ্টিজাৰ ফৰ্মত পাই গ'ল কথাটো বুজি পালা স্যাৰ পাইছোঁ অ'কে বাকী চবে কোৱাচোন স্যাৰ পাইছোঁ অ'কে চ' একচুৱেলি মানে কি হ'ল ইন দ্য কেছ অফ মানে ইমপ্লিচিট টাইপ কনভাৰ্জনৰ ক্ষেত্ৰত মানে এই ৰুলটো ফ'ল' হয় এই টেবুলখন তোমালোকে গোটেইটো মনত থ'বলৈ ইজি হয় চবতকৈ তলত তোমাৰ বুলিন ভেৰিয়েবলটো আহে যোনটো আমি বুল বুলি শ্বৰ্ট ফৰ্মত কওঁ কেৰেক্টাৰ ভেৰিয়েবল আহে তাতকৈ ওপৰত ইণ্টিজাৰ আহে শ্বৰ্ট ইন আনচাইনড ইন এইকেইটা মই তোমালোকৰ ভেৰিয়েবলকেইটা কেনেকৈ কাম কৰে এইকেইটা দেখাব আছে এতিয়া কাৰণে খালি মাইণ্ডত এনেকৈ থোৱা চবতকৈ ওপৰত ডাবলৰ প্ৰায়ৰিটি বেছি থাকে ইন দ্য কেছ অফ ইমপ্লিচিট হওক বা এক্সপ্লিচিট হওক ডাবলৰ প্ৰায়ৰিটি বেছি আহে তাতকৈ তলত ফ্ল'ট আহে তাতকৈ তলত ইণ্টিজাৰ আহে তাতকৈ তলত কেৰেক্টাৰ আহে তাৰপিছত বুলেন আহে চবতকৈ তলত বুলেন ভেৰিয়েবলৰ প্ৰায়ৰিটিটো থাকে প্ৰায়ৰিটি ক'ব পাৰা বা লাৰ্জেষ্ট বুলি ক'ব পাৰা কথাটো বুজিছা ছাৰ বুজিছোঁ অ'কে চ' এতিয়া কথাটো কি হ'ল ইমপ্লিচিট টাইপ কনভাৰ্জনৰ মতলবটো এইটোৱে আছিলে এতিয়া কেইটামান পইণ্ট মই য'ত তোমালোকক এইখন টেবুলত তোমালোকে চাব পাৰা ডাটা লছ বা ন' ডাটা লছ কি হয় মই সেইটো কথা এতিয়া বুজাম এক্সপ্লিচিট টাইপ কনভাৰ্জনৰ ক্ষেত্ৰত এইখন টেবুলত তোমালোকে ইউজ কৰিব পাৰা যেনেকৈ হায়াৰ ডাটা টাইপ এইকেইটা হায়াৰ ডাটা টাইপ মই যেনেকৈ তোমালোকক ক'লোঁ ডাবলৰ ডাটা টাইপ চবতকৈ হাই
মানে তাৰ হাই প্ৰায়ৰিটি তাৰপিছত লাহে লাহে তললৈ যেতিয়া গৈ আছে চবতকৈ তল ইয়াত কেয়াৰ লেগে আছে তাতকৈ তল বুল আহিব তো এইখন টেবুলো মানে মই ইনক্লুড কৰি দিছোঁ তোমালোকে চাব পাৰিবা ইয়াতে চ' এতিয়া মানে কি হৈছে ইমপ্লিচিট টাইপ কনভাৰ্জন অট'মেটিকলি হয় এতিয়া যেনেকৈ কেৰেক্টাৰটো ইণ্টিজাৰলৈ কনভাৰ্ট হৈ গ'ল তেনেকৈ বস্তুখিনি অট'মেটিকলি হয় বস্তুটো এতিয়া আমি বিচাৰিছোঁ ইয়াত সেইটো কথাই লিখা আছে মই কেইটামান পইণ্ট চোৱা অলছ' ন'ন এজ অট'মেটিক টাইপ কনভাৰ্জন ইমপ্লিচিট টাইপ কনভাৰ্জনটো অট'মেটিক টাইপ কনভাৰ্জন বুলিও কোৱা যায় ইট ইজ ডান বাই কম্পাইলাৰ অন ইটছ অ'ন উইথাউট এনি এক্সটাৰ্নেল ট্ৰিগাৰ ফ্ৰম দ্য ইউজাৰ generally takes place when in an expression more than one data type is present. In such condition, type conversion or type promotion মানে কেনেকৈ হ'ল প্ৰমোশ্যন বুলি কেলে ক'লে কেৰেক্টাৰটো লোৱাৰ ডাটা টাইপ আছিলে ইণ্টিজাৰটো হায়াৰ ডাটা টাইপ আছিলে তো সি প্ৰমোট হৈ পিনাই এডিশ্যনটো হ'ল কথাটো বুজি পাইছা Sir, পাইছো Okay. Type promotion takes Oh, sir. place. Okay. Type promotion takes place to avoid the loss of data. Loss of data মানে মই তোমাক লগত এনেকৈ বুজাম কি বেচিকলি এতিয়া যদি আমাৰ এই এডিশ্যনটো নহ'লহেঁতেন ছাপ'জ মই কথাটো কৈছোঁ সেইটো যদি এডিশ্যনটো নহ'লহেঁতেন আমাৰ ছাপ'জ আমাৰ এটা বোলে প্ৰগ্ৰাম এটা লিখিছোঁ য'ত আমি বিচাৰিছিলোঁ কি এটা কেৰেক্টাৰ এটা ইণ্টিজাৰ এটাৰ লগত এড হয় ইণ্টিজাৰৰ ভেলু যেনেকৈ মই এতিয়া আস্কি ভেলু মই তোমাক চোৱা কেপিটেল এ টু কেপিটেল জেটৰ আস্কি ভেলু ষ্টাৰ্ট হয় 67 আৰু ইয়াত 26 6 + 6 7 আৰু তোমাৰ চৰি কি কৈছোঁ মই এইটো 26 অ'কে 13 1 + 6 7 93 92 কেপিটেল এ বা কেপিটেল জেড যায় তোমাৰ 67ৰ পৰা 92 লৈকে যায় আস্কি ভেলু 97 91 আৰু স্মল এ টু স্মল জেড স্মল এ আস্কি ভেলু 97ৰ পৰা লৈ পিনাই তুমি 97 26 13 কিমান হ'ব তোমাৰ 1 + 123 122 লৈকে যায় 122. অঁ চ' এতিয়া ছাপ'জ মই বোলে এটা প্ৰগ্ৰাম এটা বনাইছোঁ যোনটোৱে মানে এটা মানে প্ৰগ্ৰামটোত এটা লাইন এটা আছে এটা ইনষ্ট্ৰাকশ্যনৰ লাইন এটা আছে য'ত মই বিচাৰিছোঁ কি মই এতিয়া 97 আমাৰ চবতকৈ বেছ হয় বেছৰ পৰা 10 মানে 97ৰ পৰা যদি যেনেকৈ এ বি চি ডি ই এফ জি এইচ এতিয়া চোৱা 97 98 99 100 102 103 104 105 এতিয়া মই বিচাৰিছোঁ কি মই এই লগত এড কৰি এই লগত 10 এড কৰি মই 107 পজিশ্যনটো উলিয়াব বিচাৰিছোঁ মানে মই জি ভেল্যুটো মানে মোৰ প্ৰগ্ৰামটোৱে জি ভেল্যুটো উলিয়াই দিব লাগে জি আস্কি ভেল্যুটো মোক উলিয়াই পিনে দিব লাগে জি আস্কি ভেল্যুটো আমাৰ 97ৰ লগত যদি 10 এড কৰোঁ তেতিয়া মই জি আস্কি ভেল্যুটো পাম আৰু আস্কি ভেল্যু পাই গ'লে মানে আমি আস্কি ভেল্যু পৰা সেইটো কনভাৰ্ট কৰিব পাৰোঁ সেইটো কথা বেলেগ সেইটো কথা তুমি তোমালে ভাবিব নালাগে এতিয়া খালি এতিয়া এইটো মানে ভাবা কি ৱাই পা মোৰ এটা প্ৰগ্ৰামত ইনষ্ট্ৰাকশ্যন লাইন এটা আছিলে য'ত ৱাইটো মোৰ এটা কেৰেক্টাৰ দিয়া আছিলে সেইটো এড কৰিব আছিলে ইণ্টিজাৰ লগত এতিয়া ছাপ'জ যেনেকৈ আমি ক'লোঁ প্ৰথমতে এইটো নট ভেলিড যদি সেইটো বস্তু আমাৰ কম্পাইলাৰে নট ভেলিড বুলি সঁচাকেই দেখালেহেঁতেন তো আমাৰ যোনটো 107 উলিয়াব লাগে সেইটো মানে কম্পাইলাৰে এৰাৰ দেখাই দিলেহেঁতেন মানে আমাৰ ডাটাটো লছ হ'ল নাই বাৰু কথাটো কোৱাচোন ডাটাটো লছ হ'লহেঁতেন নাই বাৰু কোৱাচোন তোমালোকে
যদি সেই কনভাৰ্জনটো নহ'লহেঁতেন এই কাৰেক্টাৰটো যদি ইণ্টিজাৰলৈ কনভাৰ্ট নহ'লহেঁতেন মানে 97 10ৰ লগত এড নহ'ল কথা Oh, বুজিছা sir. আৰু এটা কথা ৰ'বা অ'কে আৰু এটা টাইপ কনভাৰ্জনৰ মই ইজি এক্সাম্পল দিছোঁ এইটো অলপ কমপ্লেক্স হৈ গৈছে হপায় মই এটা ডাবলত ভেৰিয়েবল এটা ষ্ট'ৰ কৰিলোঁ যোনটো দিয়া আছে 90 ডাবল নামৰ ভেৰিয়েবল এটা ষ্ট'ৰ কৰিলোঁ যোনটো হয় ভেলিউটো ষ্ট'ৰ কৰিলোঁ 97.8965 ছামথিং এনেকৈ এতিয়া মই এই ভেৰিয়েবলটো এইটো ছাপ'জ নাম আছিলে n1 ইণ্টিজাৰ টাইপৰ এটা ভেৰিয়েবল আছিলে n2 সেইটোত মই n1 এছাইন কৰি দিলোঁ আৰু চি আউট মই n2 তাৰপিছত প্ৰিণ্ট কৰিলোঁ এতিয়া কোৱা মোক n2 যেতিয়া মই প্ৰিণ্ট কৰিম মোক কি প্ৰিণ্ট কৰি দেখাব এইটোৱে নাম্বাৰ প্ৰিণ্ট কৰি দেখাব নে কি নাম্বাৰ প্ৰিণ্ট কৰি দেখাব Sir, 97. 97 তো এতিয়া কি হ'ল আমাক লাগিছিলে গোটেইটো নাম্বাৰ ডেচিমেল পইণ্টৰ পিছত নাম্বাৰ কেইটাও লাগিছিলে খালি প্ৰিণ্ট হৈ গ'ল মোৰ 97 মানে n2ত মোৰ ষ্ট'ৰ হ'ল 97 n1ৰ 97.8965টো ষ্ট'ৰ নহ'ল অকল ইণ্টিজাৰ পাৰ্টটো ষ্ট'ৰ হ'ল মানে ডাটা লছ হ'ল নাই বাৰু কথাও বুজি পালা Oh, sir. Oh, sir. অ'কে চ' সেইটোৱে কথা মই বুজাব চেষ্টা কৰি আছিলোঁ মানে টাইপ প্ৰমোশ্যনৰ সময়ত এইটো বাৰু টাইপ প্ৰমোশ্যন হোৱা নাই দেই তোমাৰ এইটো ক্ষেত্ৰত তোমাৰ ডিমোশ্যন হ'ল প্ৰমোশ্যন ডিমোশ্যন দুইটাই হয় দুইটাই এপ্লিকেবল হয় চি প্লাছ প্লাছত তো ডাটা লছৰ কথাটো মই বুজাব চেষ্টা কৰিছোঁ কি ডাটা লছ হৈ গ'ল খালি আমাক ডেচিমেল পইণ্টৰ পিছৰ ভেলু কেইটাও লাগিছিলে আমি নাপালোঁ তো সেইটো কথা মই বুজাব চেষ্টা কৰিছোঁ চ' সেইটোৱে পইণ্ট আছিলে ইয়াত অল দ্য ডাটা টাইপছ অফ দ্য ভেৰিয়েবলছ আৰ আপগ্ৰেডেড টু দ্য ডাটা টাইপ অফ দ্য ভেৰিয়েবল উইথ লাৰ্জেষ্ট ডাটা টাইপ এতিয়া মই যেনেকৈ বুজালোঁ সেইটো কথাই লিখা আছে কি কাৰেক্টাৰটো ইণ্টিজাৰলৈ কেলৈ কনভাৰ্ট হ'ল বিকজ ইণ্টিজাৰ ইজ দ্য লাৰ্জেষ্ট ডাটা টাইপ এণ্ড দ্য কনভাৰ্জন most of the time takes place from the lower data type to the higher data সেইটোৱে কথা চবে কথাটো বুজি পাইছানে চবে কোৱাচোন মোক Sir, double যোনটো আপুনি ভেৰিয়েবল ষ্ট'ৰ কৰিছিলে তাত এইটো লছ ডেটা লছ নহ'বলৈ কাৰণে তাত ফ্লোট ইউজ কৰিব লাগিব সেইটো ফ্লোট ইউজ কৰিব লাগিব বা মানে যদি ছাপ'জ চোৱা এতিয়া যদি মই ইয়াত ইণ্টিজাৰ এইটো মই ইণ্টিজাৰ টাইপৰ ডিক্লেয়াৰ কৰি দিলোঁ এইটো এতিয়া মই বিচাৰিছিলোঁ কি এইটো মই বেলেগ এটা ভেৰিয়েবলত ষ্ট'ৰ কৰোঁ আৰু সেই ভেৰিয়েবলটোৰ পৰা মই প্ৰিণ্ট কৰোঁ এতিয়া ভেৰিয়েবলটো মই ইয়াত ইন দি থৈছিলোঁ যদি মই ইনটো অঁতৰাই ইয়াত ফ্লোট বা ডাবল দি দিলোঁহেঁতেন তেতিয়া আমাৰ ডাটাটো লছ নহ'লহেঁতেন তেতিয়া আমাৰ কি হ'লহেঁতেন 97 যোনটো আমাক ভেৰিয়েবল লাগে 8965 সেইটোৱে আমি পালোঁ কথাটো বুজিছা Oh, sir, পালোঁ চ' এতিয়া কথাটো কি হৈছে চবে বুজিছানে বাৰু মোক কোৱাচোন বাকী চবে Sir, বুজিছোঁ. অ'কে চাপা অ'কে ঠিক আছে পাইছোঁ বুজি অ'কে ঠিক আছে চ' এইটো আছিলে তোমাৰ ইমপ্লিচিট কনভাৰ্জনৰ কথাখিনি দেই এতিয়া আমি আহিম এক্সপ্লিচিট কনভাৰ্জনৰ কথাটো হ'ল অ'কে চোৱা এক্সপ্লিচিট টাইপ কনভাৰ্জনটো মেইনলি আমি মষ্টলি ইউজ কৰোঁ হায়াৰ ডাটা টাইপৰ পৰা লোৱাৰ ডাটা টাইপলৈ কনভাৰ্ট কৰিবৰ কাৰণে ফ'ৰ্চফুলি আমি কৰোঁ যেতিয়া আমাক দৰকাৰ হয় খালি
এটা কথা এক্সপ্লিচিট টাইপ কনভাৰ্জনত আমাৰ ডাটা লছ হোৱা চান্সেছ বহুত বেছি আছে যেনেকৈ মই তোমালোকক আগৰ এক্সাম্পলটোতে দেখালোঁ কি আমি যদি যেতিয়া মই ডাবল লিখি ছাপ'জ আৰু এটা এক্সাম্পল দেখিলোঁ N1 ডাবল লিখি N1 লিখিলোঁ ৰ'বা ইয়াত লিখোঁ ডাবল লিখি N1 97.1234 আৰু মই ইণ্টিজাৰ টাইপৰ এটা ভেৰিয়েবল এটা বনালোঁ আৰু N2 ইকুৱেল টু N1 যেতিয়া লিখিলোঁ এইটো ক্ষেত্ৰত ইমপ্লিচিট কনভাৰ্জন হৈছে দেই অট'মেটিকলি ইমপ্লিচিট কনভাৰ্জন হ'বই ইনবিল্ড ইমপ্লিচিট কনভাৰ্জনটো হ'বই খালি ইমপ্লিচিট কনভাৰ্জনটো আমি এক্সপ্লিচিট কনভাৰ্জনলৈ চেঞ্জ কৰিব কাৰণে যদি আগত আমি ইণ্ট লিখি N1 লিখি দিওঁ তেতিয়া এই ইমপ্লিচিট কনভাৰ্জনটো কনভাৰ্ট হৈ যাব এক্সপ্লিচিট কনভাৰ্জন কথাটো বুজিছা চোৱা এতিয়া মানে কথাটো এতিয়া কি হৈছে অট'মেটিকলি চোন প্ৰথম লাইনটোতো এই লাইনটোতো হৈ আছিলে তো এই লাইনটো কৰাৰ দৰকাৰনো কেলৈ পৰিলে একচুৱেলি মানে কি হয় এইটোতো মই চিম্পল এক্সাম্পল দেখাইছোঁ কিছুমান তোমালোকৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত মই যেনেকৈ কওঁ এতিয়া এটা এটা এক্সাম্পল দেখাইছোঁ ৰ'বা মই এইটো এক্সাম্পল এই এক্সাম্পলটো চোৱা ডাবল টাইপৰ মই ভেৰিয়েবল এটা বনালোঁ যোনটো এক্সত মই 1.2 ষ্ট'ৰ কৰি থৈছোঁ আৰু এইফালে মই ইণ্ট চাম বুলি এটা ভেৰিয়েবল বনালোঁ য'ত মই সিহঁতৰ x+1 কেলকুলেশ্যনটো কৰিম এতিয়া এক্সত মোৰ 1.2 ষ্ট'ৰ হৈ আছে আৰু 1টোতো আমাৰ ইণ্টিজাৰ টাইপ হয় আৰু এইটো হয় মোৰ ডাবল টাইপ এতিয়া চোৱা এই দুটা ডাটা টাইপ কম্পেটিবল হয় জানো কম্পেটিবল মানে চিমিলাৰ ডাটা টাইপৰ হয় জানো চিমিলাৰ হয় জানো নহয় ছাৰ নহয় চ' এতিয়া কথাটো কি হৈছে চিমিলাৰ ডাটা টাইপ নহয় তো কি হ'ব একচুৱেলি এই বস্তুটো এতিয়া কি হৈছে C++ত এই বস্তুটো হেণ্ডেল অট'মেটিকলি হৈ যায় বস্তুটো হা খালি যদি আমি চি পঢ়িলোহেঁতেন নহয় কম্পাইলাৰে ইয়াতে আমাক এৰাৰ দেখাই দিয়ে কি দুইটাই ডাটা টাইপ বেলেগ আপুনি এনেকৈ অপাৰেশ্যন এডিশ্যন কৰিব নোৱাৰে বেলেগ বেলেগ ডাটা টাইপৰ খালি C++ত এইটো পচিবল হয় এড কৰি দিব খালি জনাটো দৰকাৰ তো কি হৈছে চিমিলাৰ ডাটা টাইপত এতিয়া কি হ'ব এই যদি আমি এতিয়া ইয়াক এতিয়া কি কৰিব লাগিব চিমিলাৰ ডাটা টাইপলৈ কনভাৰ্ট কৰিব লাগিব এইটো ডাবল আছে তো আমি কি কৰোঁ ফ'ৰ্চফুলি আগত এক্সপ্লিচিটলি ইণ্ট লিখি ব্ৰেকেট দি দিলোঁ তো কি হ'ল এক্সটো আমাৰ কনভাৰ্ট হৈ গ'ল 1.2 পৰা 1লৈ ফ্ৰেকশ্যন পাৰ্টটো এৰি দিলে আৰু 1+1 কৰি আমাৰ ফাইনেল ৰিজাল্টটো আহিব 2 চ' এইটো ক্ষেত্ৰত আমাৰ এক্সপ্লিচিটলি আমি এক্সটো কনভাৰ্ট কৰি দিলোঁ
ফ্লোটৰ মানে ডাবলৰ পৰা লৈ পিনাই ইণ্টিজাৰ লাগে আৰু তুমি এটা সেইটো বস্তু ন'টিচ কৰিলা হপায় কি ডাবলটো আছিলে আমাৰ হায়াৰ ডাটা টাইপ ডাবলৰ পৰা লৈ পিনে আমি লোৱাৰ ডাটা টাইপলৈ কনভাৰ্ট কৰিলোঁ যোনটো আছিলে ইণ্টিজাৰ আৰু এনেকুৱা টাইপৰ কনভাৰ্জনটো আৰু এটা নাম কয় নেৰ'য়িং কনভাৰ্জন বুলি কয় নেৰ'য়িং কনভাৰ্জন মানে বস্তুটো কোৱা ভাৰ্গৱ কোৱা স্যাৰ যদি আমি ইন্ট মানে এইটো যেনেকে এক্সত যে আমি লগালো ইন্ট তেনেকে ব্ৰেকেটত যদি নিদিলোহেঁতেন স্যাৰ তেতিয়া কি ইন্টিজাৰ চাম নহ'লহেঁতেন নেকি অঁ তেতিয়া তোমাৰ এইটো যদি ব্ৰেকেটত নিদিলোহেঁতেন সেইটো মানে তোমাৰ এইটোতো এৰাৰ দেখাব তোমাৰ তুমি কৰি চাবা ব্ৰেকেট নিদি পিনাই যদি ইণ্টিজাৰ যদি কৰা মানে তুমি এইটো যদি ডিক্লেয়াৰ নকৰিলাহেঁতেন মানে সেইটো কথা কৈছা নেকি এইটো যদি ডিক্লেয়াৰ নকৰিলা স্যাৰ ইন্ট যদি নিদিলো অঁ স্যাৰ সামত কাৰণ ইন্ট দিয়া আছে অঁ চামত ইন দিয়া আছে সেইটোৱে কৈছোঁ মই কথাটো একচুৱেলি মানে কি হৈছে C++ত এইটো এডিশ্যন হৈ যাব হা তোমাৰ একো প্ৰব্লেম নাই তোমাৰ কি হ'ব ৰিজাল্টটো 2 দেখাব মই সেইটোও কৈ দিছোঁ ৰিজাল্টটো 2 দেখাব খালি কি হয় মানে ইন দ্য কেছ অফ মানে আজিকালি এডিটাৰবিলাক যেনেকৈ মই তোমালোকক কৈছিলোঁ IDE বিলাকে মানে সেইবিলাক হেণ্ডেল কৰি লয় আজিকালি খালি কি হয় যদি আমি চি লেংগুৱেজ পঢ়িলোহেঁতেন চি লেংগুৱেজত এইবিলাক ৰুলছ বহুত বেছি ফ'ল' হয় আৰু এইখিনি মানে ফাণ্ডামেণ্টেল ৰুলছ অফ প্ৰগ্ৰামিং লেংগুৱেজ হয় তুমি যেতিয়া প্ৰগ্ৰাম লিখিবা নহয় প্ৰগ্ৰামটো লিখিব সময়ত তোমাৰ এতিয়া এইবিলাকতো হেণ্ডেল হৈ যাব খালি তেতিয়াও তুমি নিজে মানে কোনোবা এজনে যেতিয়া ভাল প্ৰগ্ৰামাৰ এজনে তোমাৰ প্ৰগ্ৰামটো পঢ়িব মানে চাব তো কি হ'ব কি তোমাক ক'ব কি তুমি হয় তোমাৰ প্ৰগ্ৰামটো কাম ভালকৈ কৰিছে খালি তোমাৰ ফাণ্ডামেণ্টেলটো এইটো ক্ষেত্ৰত মানে তোমাৰ কনচেপ্টটো ভুল হৈ আছে ইয়াত তুমি এক্সপ্লিচিটলি দুটা চিমিলাৰ ডাটা টাইপৰ লগত মানে দুটা মানে চিমিলাৰ ডাটা টাইপৰ মাজতহে ভেৰিয়েবলছ মানে চিমিলাৰ ডাটা টাইপৰ ভেৰিয়েবলছবিলাকৰ মাজতহে সদায় অপাৰেশ্যনছ হ'ব লাগে কথাটো বুজিছা মই কি ক'বলৈ চেষ্টা কৰিছোঁ স্যাৰ চ' মানে স্যাৰ তাত মানে ডাবলটো তালৈ কনভাৰ্ট হৈছে ইণ্টিজাৰলৈ হয় ডাবলটো ইণ্টিজাৰলৈ কনভাৰ্ট হৈছে সেইটো অট'মেটিকলিও কনভাৰ্ট হৈ যায় সেইটো একো প্ৰব্লেম নাই সেইটো ইমপ্লিচিটলিও তোমাৰ নেৰ'য়িং কনভাৰ্জন হৈ যায় সেইকাৰণে মই কৈছোঁ এইটো নেৰ'য়িং কনভাৰ্জন বুলি কয় মানে ডাঙৰ পৰা সৰুলৈ গৈছে কনভাৰ্জন হৈ যাব তুমি x+1 লিখিবা বা এক্সপ্লিচিটলিও লিখা ৰিজাল্টটো ছেইম দেখাব খালি কথাটো কি হয় লিখাটো তোমাৰ ভুল হৈছে মানে মই কি ক'ম মানে এতিয়া মানে প্ৰগ্ৰামটো লিখাটো তোমাৰ ভুল হৈছে খালি ৰিজাল্ট ভুল নেদেখায় অলপ কনফিউজিং হয় কথাটো মানে এইটো বস্তু সেইকাৰণে চিটো প্ৰথমতে পঢ়িব লাগে বুলি কয় যে মই সেইকাৰণে চিটো প্ৰথম পঢ়াটো বেছি প্ৰিফাৰ কৰোঁ মানে মই চিটোত মানে এইবিলাক ৰুল বহুত বেছি ফ'ল' কৰিব লাগে লেংগুৱেজটো প্ৰগ্ৰামটো লিখিব সময় লগালগ যদি তোমাৰ ডাটাটো যদি কম্পেটেবল নহয় তো লগালগ সিহঁতি কম্পাইলাৰতে সি এৰাৰ দেখাই দিব চি লেংগুৱেজৰ ক্ষেত্ৰত কথাটো কৈছোঁ দেই C++ বাকী যিমান এতিয়া লেংগুৱেজবিলাকে সেইবিলাকে হেণ্ডেল কৰি লয় এইবিলাক কেলৈ কি বস্তুবিলাক কি হয় প্ৰগ্ৰামাৰ্ছবিলাকো অলপ বস্তুটো সহজ হোৱাটো বিচাৰে ইমান বেছি মাইণ্ডত মানে এইবিলাক হেণ্ডেল কৰাটো সিহঁতি নিবিচাৰে ইমান সৰু সৰু বস্তুবিলাক কথাটো বুজিছা অঁ স্যাৰ স্যাৰ এইটোৱে বেছিক ক্লিয়াৰ আছে নে নাই সেইটো বুজাব বেছিক ক্লিয়াৰ আছে নে নাই সেইটো কথাই মই বুজাব চেষ্টা কৰিছোঁ বেছিকটো মানে ফাণ্ডামেণ্টেলছ অফ প্ৰগ্ৰামিং বুলি কয় এইবিলাকক ফাণ্ডামেণ্টেলছ কনচেপ্টছ অফ প্ৰগ্ৰামিং তো তোমালোকৰ মানে ফাণ্ডামেণ্টেলটো ক্লিয়াৰ আছে না সেইটো বুজাব চ' সেইকাৰণে মানে এনেই ইমপ্লিচিট এক্সপ্লিচিট জনাটো ইমান ডাঙৰ কথা নহয় খালি মানে এপ্লাই তুমি কেনেকৈ কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া যেতিয়া মানে আৰু কৰিম মেইনলি আমি যেতিয়া প্ৰগ্ৰামিং কৰিম মেইনলিতো আমি চিমিলাৰ ডাটা টাইপ লৈ পিনাই কৰোঁ সেইকাৰণে আগতে আমি এই এক্সপ্লিচিটলি যদি আমি কৰিব দৰকাৰ বহুত পৰে তেতিয়াহে আমি ইউজ কৰোঁ এক্সপ্লিচিট এইটো বস্তু যদি আমি আগতে হেণ্ডেল কৰি লওঁ এতিয়া চোৱা মোক ফাইনেল ৰিজাল্টটো মোক ইণ্টিজাৰ লাগে মই কি
ডাবল টাইপ অফ ভেৰিয়েবল কি বনাম নি তুমি নিজে কোৱাচোন মোক যদি ফাইনেল ৰিজাল্টটো ইণ্টিজাৰে লাগে এনে মাইণ্ডত ভাবা চবে নাই ছাৰ নবনাও তো মানে সেইটো অলৰেডি আজিকালি মানে কি হয় তুমিতো নিজে মাইণ্ডত ভাবি লোৱা মোকতো ফাইনেল ৰিজাল্টটো চব ইণ্টিজাৰ লগত এড হৈ পেলাই ইণ্টিজাৰ লাগে যদি মোক ইয়াত বোলে ডাবলত ৰিজাল্ট লাগিলেহেঁতেন তেতিয়া মোৰ ভেৰিয়েবলটো ডাবলত থোৱা কিবা মতলব আছে সেইটো মই আগতে হেণ্ডেল কৰি লৈছোঁ যদি মোক ইণ্টিজাৰ লাগে তো মই আগতে ইণ্টিজাৰ বনাই ল'ম আকৌ মই ইণ্টিজাৰ বনাই ইয়াত 1.2 এছাইন নকৰোঁ ইয়াত মই 1 এছাইন কৰিম চিধা বা 3 এছাইন কৰিম মোক যোনটো দৰকাৰ পৰে এড কৰি পিনে কথাটো বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ ছাৰ বুজিছো অঁ ছাৰ যদি কেতিয়াবা মানে এনেকুৱা হয় দীঘল প্ৰগ্ৰাম যদি বনে বহুত দীঘল লাষ্টত আনচাৰটোত যদি প্ৰব্লেম আহে তেতিয়া এইটোৰে আমি শুধৰাবলৈও use কৰিব পাৰো। সেইটোৱে একদম কাৰেক্ট আৰু এইটো একদম ঠিক কথা কৈছা তুমি যদি শুধৰাব চেষ্টা কৰিব লাগে মানে আমাৰ তেতিয়া বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰামত আমাৰ দৰকাৰ পৰিব পাৰে খালি তেতিয়াও আজিকালি মানে কি হয় প্ৰগ্ৰামাৰ্ছবিলাক ইমানখিনি মানে হেণ্ডেল কৰি লয় মানে কথাখিনি মানে সিহঁতি ভালকৈ এটা ছফ্টৱেৰ বনোৱাৰ আগতে তোমাৰ কি হয় জানা এতিয়াতো মই তোমালোকক চিধা এতিয়া সৰু সৰু প্ৰগ্ৰামছ এইবিলাকতো সৰু সৰু প্ৰগ্ৰামছ হয় যেতিয়া ডাঙৰ ডাঙৰ ছফ্টৱেৰ্ছবিলাক বনায় যেনেকৈ বেংকৰ ছফ্টৱেৰবিলাকে ভাবি লোৱা তাত কি হয় কি ইনিচিয়েলি সিহঁতি চিধা ক'ডিং কৰিব ষ্টাৰ্ট নকৰে সিহঁতি গোটেই ডকুমেণ্টেশ্যন বনায় সেই ডকুমেণ্টেশ্যনটো তোমাৰ এটা ডিজাইন কৰে গোটেই টিম এটা কাম কৰে সেইটোৰ ওপৰত প্ৰথমতে এক্সটেনচিভলি কাম কৰে তো সেইটো সময়তে সিহঁতি কেনেকৈ এনেকুৱা ভেৰিয়েবলৰ লগত আমি ডিল কৰিব লাগিব কেনেকুৱা আমাৰ ডাটা টাইপবিলাক কেনেকুৱা টাইপ হ'ব সেইবিলাক সিহঁতি চব এনালাইজ কৰি লয় আৰু যদি ফিউচাৰত চেঞ্জ কৰিব লাগে মাজত আকৌ এনালাইজ কৰে আকৌ বনায় আকৌ মানে আপডেট কৰে সেইখিনিতো আপডেশ্যনবিলাক আহে কথাটো বুজিছা অঁ ছাৰ অ'কে চ' এইটোৱে মানে কথা আছিলে ডিফাৰেঞ্চটো আছিলে ইমপ্লিচিট আৰু এক্সপ্লিচিটৰ মাজত চ' এক্সপ্লিচিট কৰিবৰ কাৰণে সদায় আমি যোনটো ডাটা টাইপলৈ কনভাৰ্ট কৰিব বিচাৰিছোঁ সেইটো ব্ৰেকেটত লিখিবা আৰু সেই ভেৰিয়েবলৰ নামটো লিখিবা ভেৰিয়েবল নেম আৰু ভিতৰত ডাটা টাইপ যেতিয়া আমি এক্সপ্লিচিটলি কনভাৰ্ট কৰিব বিচাৰোঁ এইটো হয় এক্সপ্লিচিট কনভাৰ্জনৰ চিনটেক্স আৰু এক্সপ্লিচিট কনভাৰ্জনক আৰু এটা নামেদি জনা যায় টাইপ কাষ্টিং নাম দিও জনা যায় চ' এইটোৱে হৈ গ'ল ইমপ্লিচিট আৰু এক্সপ্লিচিটৰ কথাটো ডিফাৰেঞ্চ তাৰপিছত এতিয়া মোক কোৱাচোন চবেই বুজি পাইছানে কথাটো চবেই কোৱা মোক অমীক্ষা জিয়া পৰিণীতা ৰিংকু নয়না চবে বুজি পাইছানে অঁ ছাৰ বুজি পাইছোঁ অঁ ছাৰ বুজি পাইছোঁ অ'কে বঢ়িয়া ঠিক আছে তন্ময় বুজি পাইছানে কনফিউজন কাৰোবাৰ হ'লেও কিবা কনফিউজন আছে নেকি ছাৰ নাই বুজি পাইছোঁ অ'কে ৰিংকু শুনিছা অ'কে ঠিক আছে তেনেহ'লে এটা কুৱেশ্যন এটা আছে কুৱেশ্যন এটা মই সেইটো কৰিবা একে কালি চিনাই হয় অলম'ষ্ট কালি তেতিয়া আকৌ কনচেপ্টটো ৰিভিজনো হৈ যাব ইয়াত চোৱা পেজ নম্বৰ 188 পেজ নম্বৰ এক্সাম্পল 8.11 দেই এক্সপ্ৰেশ্যনটো এইটো লিখা আছে A is equal to MB star 3/4 plus K/4
প্লাছ 8 মাইনাছ MB প্লাছ 5/8 ঠিক আছে এতিয়া এটো আছে মোৰ ইন্টিজাৰ ফৰ্মত ইয়াত চোৱা ইন্টিজাৰ লিখি দিছে ইয়াত মই এনে ইয়াত এটো লিখি দিছো ইন্টিজাৰ লিখা আছে এম এই গিটেকিটা স্যাৰ ইন্টিজাৰ পেজ কিমান আছিল পেজ নম্বৰ 188 অ স্যাৰ দেখিলো ওকে সো পেজ নম্বৰ 188 এক্সাম্পল 8.11 মই এই স্লাইডতো দিয়া আছে ইয়াত চোৱা ইয়াত তোমালোকে এইটো মই কালি শিকাইছিলো প্ৰেসিডেন্স এছ'চিয়েটিভিটি হেতু লৈ প্ৰবলেমটো সলভ হ'ব সব ইন্টিজাৰ ফৰ্মত আছে আনকি যোনটো ভেৰিয়েবলৰ এছাইন হ'ব হেতু ইন্টিজাৰ ফৰ্মত আছে সো মোক এতিয়া কোৱা তোমালোকে ক্যালকুলেট কৰি পিনে তাত সলিউশনটো আছে কিতাপত সলিউশনটো নাচাবা তো এটো সলভ কৰি মোক কোৱাচোন ইয়াৰ ফাইনেল ৰিজাল্টটো কি ওলাব Sir, 8. 8 ঠিক আছে স্যার 8 8 ভেৰি গুড স্যার 8 আহিছে বঢ়িয়া 8 আহিব আৰু এটা কথা স্যাৰ এইটাই আহিছে ওকে ঠিক আছে বঢ়িয়া ঠিক আছে মই আৰু এটা বস্তু এতিয়া কৰিম হা মই কি কৰিলো এইটো পাহৰি যোৱা এনে জাস্ট কাটি দিছো মই যদি আৰু এইটো কাটি পিনাই কাম কি চেঞ্জ কৰোঁ বাৰু ওকে ঠিক আছে এইটো ইনটে আছে দেই এইটো ইনটে আছে MB টো মোৰ ডাবল টাইপৰ আছে MB টো ডাবল টাইপৰ আছে মোৰ ভ্যালুটো হৈছে 3.56 K টো আছে মোৰ ইন্টিজাৰ টাইপৰে ভ্যালুটো হৈছে 7 এতিয়া কোৱাচোন মোৰ ৰিজাল্টটো কি ওলাব ওকে ৰিজাল্টটো ক'ব নালাগে এটা কথা কোৱা খালি ফাইনেল ৰিজাল্টটো মোৰ কোনটো ফৰ্ম কি ডাটা টাইপ ফৰ্মত হ'ব Sir, int'ত হ'ব. ইনটত হ'ব সবে বুজি পাইছানে বাৰু স্যার স্টিল আনসারটো 8 হ'ব নেকি ইন্টিজাৰ 8 ওলাইছে হপায় খালি মানে মই সেইটো ঠিক আছে সেইটো তোমালোকক কেলকুলেশ্যন এনেও পাৰিবাই খালি মানে ফাইনেল ডাটা টাইপটোতো ইন্টিজাৰতে ওলাব হয়নে বাৰু সেইটো কথা বুজি পাইছা কেলে ইন্টিজাৰত ওলাব এইখিনি ডাটা টাইপ চেঞ্জ কৰি দিয়াৰ পিছতো মই সেইটো বুজি পাইছা ইন্টিজাৰ ওলাব ওকে বঢ়িয়া যদি মই ইয়াত ডাবল কৰি দিলোহেঁতেন এটো যদি ডাবল হৈ গ'লহেঁতেন যদি ডাবলে ওলাব. ডাবলে ওলাব আনসাৰটো sir 8 হয়. ওকে ঠিক আছে
ঠিক আছে তেনেহ'লে মই বুজি পাইছা মানে মই সেইটো গম পাইছোঁ গুড ভাল ছাৰ ইয়াৰ আগতে কৈছিল যে এক্স যদি আমি এছাইন নকৰোঁ যে আইএনটি ব্ৰেকেটত তেতিয়া সেইটো আমাক এৰাৰ দেখাব ছাৰ দেখায় নেকি এৰাৰ মই ছাৰ যদি আমি ডাবল এমবিটোক যদি ডাবল এম বিটোক কোৱা এৰাৰ ডাবল এম বিটোক কোৱা ছাৰ ইয়াৰ আগতে মানে এক্সত মই যেতিয়া সুধিছিলো মানে এক্সত আইএনটিটো যদি আমি নিদিওঁ উম, চাইডত এ ভেলিউটো বা মানে চাইডত যোনটো চামৰ ভেলিউটোত ইণ্টিজাৰ লগোৱা আছিল মানে উম, অপাৰেটৰ নহয় কি আছিল নামটো ছাৰ মানে দিয়া আছিল তেতিয়া আমাক ছাৰ আপুনি কৈছিল যে তাত এৰাৰ আহিব আনচাৰটো এৰাৰ কিন্তু ইয়াত এমবিটোতো ডাবল আছিল চোৱা এৰাৰ কেতিয়া আহিব বুলি কৈছিলোঁ মই চি লেংগুৱেজত বেছিকৈ এৰাৰ দেখায় মই এটা শব্দ ইউজ কৰিছিলোঁ মাজত IDE আমাৰ যেনেকৈ ডেভ C++ এটা IDE হয় তাত আমি কোডিং বেছিকেলি কৰি আছোঁ বা তোমালোকে মোবাইলত কৰি আছা বা আজিকালি যোনবিলাক IDE বনিছে সেইবিলাকে কি কৰে তাত IDE বিলাকত যোনবিলাক কম্পাইলাৰবিলাক আজিকালি ডিজাইন হৈছে না নতুন ভাৰ্জন কম্পাইলাৰ্ছবিলাকত সেইবিলাকে কি কৰিছে C++ বেছিকেলি লেংগুৱেজত এতিয়া যোনখিনি C++ৰ কম্পাইলাৰ নতুন বনি আছে সিহঁতি মানে কি কৰিছে সিহঁতি এই বস্তুবিলাক কম্পেটিবিলিটিটো সিহঁতি নিজে হেণ্ডেল কৰি লয় কথাটো বুজিছা আমি মানে এক্সপ্লিচিটলি হেণ্ডেল কৰিব নালাগে সেইকাৰণে মই কৈছোঁ এক্সপ্লিচিট বস্তুটো আজিকালি যে বহুত কমকৈ মানে যেতিয়া বহুত বেছি দৰকাৰ পৰে তেতিয়াহে আমি এক্সপ্লিচিটলি ডাটা টাইপটোক মানে কনভাৰ্ট কৰা দৰকাৰ পৰে মই যেতিয়া কৈছিলোঁ যে x = x প্লাছ কিবা এটা চাম কৰিছিলোঁ যে মই চাম = চামথিং 1.2 + 1 কৰিছিলোঁ মই তোমাক কি কৈছিলোঁ কি 1.2 + 1 ইন চি লেংগুৱেজ নিচিনা লেংগুৱেজত তাত কি কৈ দিব কি এই দুটা ডাটা টাইপ চিমিলাৰ নহয় তো এই দুটা ডাটা টাইপৰ তোমালোকে এড কৰিব নোৱাৰা খালি ইন C++ লেংগুৱেজ আৰু আজিকালি নিচিনা কম্পাইলাৰ্ছবিলাক যিমান ডিজাইন হৈছে IDE বিলাকত IDE মানে ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টত যোনখিনি কম্পাইলাৰবিলাক ডিজাইন হৈছে ন আজিকালি এইবিলাক মানে কি হয় বেছিকেলি ইমপ্লিচিটলি এই বস্তুবিলাক হেণ্ডেল কৰি লয় মানে সি নিজে গম পাই গৈছে কি মানে সেইটো আজিকালি মানে কি কওঁ আজিকালি কম্পাইলাৰ্ছবিলাকে সিমানখিনি ইণ্টেলিজেণ্ট হৈ গৈছে কি 1.2 + 1 কৰে যদি আমাক ইয়াত কি কেলকুলেট ফাইনেল ৰিজাল্টটো যদি ইয়াত আমি ইণ্ট দি থৈছোঁ মানে চাম ভেলিউটো যদি ইণ্ট দি থৈছোঁ তেতিয়াহ'লে আমাৰ ফাইনেল ৰিজাল্টটো আমাৰ ইণ্টিজাৰত দিব লাগে যদি আমি ইয়াত ডাবল দিলোঁহেঁতেন চামটো তেতিয়া আকৌ এইটো এড হৈ পিনে আমাৰ সেইটো হ'লহেঁতেন 2.0 আহিলে কথাটো বুজিছা এতিয়া ভাৰ্গৱ ছাৰ বুজিছোঁ এতিয়া ডাউটটো ক্লিয়াৰ হ'ল নে ছাৰ হ'ল অ'কে বঢ়িয়া স্যাৰ কোৱা স্যাৰ এই কুৱেশ্যনটো যদি আমি MB আৰু K ভেলুটো যদি আমি ডাবল লওঁ তেতিয়া ৰিজাল্টটো ডাবল ল'ব নেকি সেইটো ডিপেণ্ড কৰিব ফাইনেল এই ভেৰিয়েবলটোৰ মাজত এই ভেৰিয়েবলটো ডাটা টাইপৰ ওপৰত যদি এইটো আমাৰ ইণ্টিজাৰ টাইপৰ হয় যদি আমি MB আৰু K ভেলুটো যদি ডাবল লওঁ আৰু এইটো ইণ্টিজাৰ টাইপৰ হয় তেতিয়া আমাৰ ফাইনেল ৰিজাল্টটো ফ্ৰেকশ্যনত ওলালেও আমি তাৰ ফ্ৰেকশ্যন পাৰ্টটো নলওঁ তাৰ অকল ইণ্টিজাৰ পাৰ্টটোহে লওঁ মানে ডেচিমেল পইণ্টৰ পিছৰ ভেলুটো নলওঁ অকল ইণ্টিজাৰ পাৰ্টটোহে লওঁ যদি ইয়াত ডাবল থাকে এই ভেলুটো যদি ডাবল টাইপৰ যদি হয় তেতিয়া আৰু MB আৰু Kটো আমাৰ ডাবল হয় তেতিয়া ফাইনেল ৰিজাল্টটো গৈ পিনাই আমাৰ কেলকুলেট হৈ পিনাই মানে ডেচিমেল ফ্ৰেকশ্যন ভেলুখিনিও আমাৰ ল'ব মানে ডেচিমেল পইণ্টৰ পিছৰ ভেলুকেইটাও ল'ব কথাটো বুজিছা অভিষেক হয় স্যাৰ বুজিছোঁ অ'কে চ' এইটোৱে আছিলে গোটেই কাহানীটো আই থিংক চবৰে ডাউটটো ক্লিয়াৰ হৈছে যেন নিচিনা লাগিছে চবে পাৰিছা খালি দেই তোমালোকে ভেৰি গুড ভাল লাগিছে আৰু চবে বুজি পাইছানে পৰিণীতা নয়না বাকী চবে
অঁ পাইছোঁ ছাৰ। Okay, very good. So, okay, ঠিক আছে। কালি আনা okay, বঢ়িয়া, পৰিণীতা, গুড। জ্যোতিষমান বুজি পাইছা নাই? জ্যোতিষমানক মই সোধাই নাই ন, জ্যোতিষমান? স্যাৰ পাইছোঁ Okay, very good. তো এতিয়া কালি অনামিকাই ফিবনাকিটো মোক দিছিলা যে, কালি ফিবনাকি তুমি প্ৰগ্ৰামটো যে দিছিলা, তোমাৰ প্ৰগ্ৰামটো কনচেপ্টটো একদম ঠিক আছে, তুমি নিজে কৰিছিলানে বাৰু? একদম নিজে কৰিছানে? ছাৰ নিজে কৰিছিলোঁ। মানে নেটততো আজিকালি কোডবিলাক পায়ে যায়, মানে মই সেইকাৰণে সুধিছোঁ। একদম নিজে কৰিছা তই? লজিকটো নিজে লগাইছা? নাই ছাৰ নিজে ছাৰ নিজে কৰিছিলোঁ। অ'কে, তই নিজে লগাইছা যদি ভেৰি গুড, বহুত ভাল পাৰিছা তুমি, ভেৰি গুড। তেনেকৈ প্ৰগ্ৰামিং তেনেকৈ লজিক বিল্ড হয়। প্ৰগ্ৰামিং মেথছৰ চিনা, যিমান তুমি প্ৰেক্টিছ কৰিবা সিমান বেছি বাঢ়ি বাঢ়ি গৈ থাকিব। তো আৰু প্ৰগ্ৰাম কৰিম কেইটামান, মানে এই লজিকখিনি আমি এতিয়া শেষ কৰি ল'ম। কালি ক্লাছটোত আমি পষ্ট ইনক্ৰিমেণ্ট, প্ৰি ইনক্ৰিমেণ্ট বিষয়ে পঢ়ি ল'ম। তাৰপিছত থাৰ্ছডে আমি এৰেলৈ মুভ কৰিম। এৰে যেতিয়া মুভ কৰিম, এৰেত বহুত ইণ্টাৰেষ্টিং প্ৰব্লেম কিছুমান পাবা ছল্ভ কৰিবৰ কাৰণে। তেতিয়া আৰু মজা লাগিব, মানে বহুত ইনটিউটিভ লাগিব কি আচ্ছা বস্তুবিলাক এনেকৈ এৰে কি বস্তু হয়। এনে কোনোবাই জানা নি এৰে কি? তোমালোকে কিছুমানে পঢ়িছা আগতে, এৰে কি হয় জানা নি? নাই ছাৰ এতিয়ালৈকে পোৱা নাই। এৰে পোৱা নাই ন? ঠিক আছে। এৰে ইজ ওৱান অফ দ্য, এৰে মই এনেই জাষ্ট এতিয়া থুলমূলকৈ বুজাই দিছোঁ। এৰে মানে এটা ডাটা ষ্ট্ৰাকচাৰ হয়। ডাটা ষ্ট্ৰাকচাৰ কি হয় মানে, এতিয়া যেনেকৈ আমি এটা যদি মই তোমাক ক'লোঁ 10টা মানুহৰ বাৰু ইজি হৈ যাব। 20,000টা মানুহৰ তুমি ডাটা ষ্ট'ৰ কৰিব লাগে। তুমি কি 20,000টা ভেৰিয়েবল বনাবা নেকি? বা এটা 20,000 মই বেছিয়ে কৰি দিলোঁ, বা তোমাৰ 100টা, আমাৰ ক্লাছত ভাবি লোৱা 100টা ষ্টুডেণ্ট আছে, 100টা ষ্টুডেণ্টৰ তুমি ৰোল নম্বৰ ষ্ট'ৰ কৰিব লাগে। তুমি কি ৰোল নম্বৰ 1, ৰোল নম্বৰ 2 বুলি ভেৰিয়েবল তেনেকৈ বনাই তুমি 100টা ভেৰিয়েবল বনালে কষ্ট হ'ব নাই বাৰু তোমালোকৰ এনে প্ৰগ্ৰামটো? হ'ব। চ' ডাটা ষ্ট্ৰাকচাৰে কি কৰে, তোমাৰ চিমিলাৰ টাইপৰ ডাটা টাইপছবিলাক কালেক্টিভলি এটা গ্ৰুপ বনাবলৈ হেল্প কৰে ডাটা ষ্ট্ৰাকচাৰ। সেইকাৰণে ডাটা ষ্ট্ৰাকচাৰ বুলি কোৱা যায়। এটা ষ্ট্ৰাকচাৰত আমি কালেক্টিভলি চিমিলাৰ টাইপ অফ ডাটা অৰ ডিফাৰেণ্ট টাইপ অফ ডাটা আমি ষ্ট'ৰ কৰোঁ। তো সেইটোক কয় ডাটা ষ্ট্ৰাকচাৰ। তো এৰে ইজ ওৱান অফ দ্য মষ্ট চিম্পলেষ্ট ডাটা ষ্ট্ৰাকচাৰ, চবতকৈ চিম্পল ডাটা ষ্ট্ৰাকচাৰ হয়, যোনটো প্ৰগ্ৰামিং শিকিব সময়ত বহুত ইম্পৰ্টেণ্ট ডাটা ষ্ট্ৰাকচাৰ হয়, খালি ওৱান অফ দ্য চিম্পলেষ্ট ডাটা ষ্ট্ৰাকচাৰ বুজিবৰ কাৰণে। চ' সেইটো বিষয়ে আমি শিকিম, আৰু তাত লুপ কেনেকৈ এপ্লাই কৰে, লুপ ইউজ কৰি আমি কেনেকৈ কি প্ৰব্লেম ছল্ভ কৰিব পাৰিম, সেইবিলাক বস্তু আমি নেক্সট ক্লাছৰ পৰা নেক্সট থাৰ্ছডে পৰা ষ্টাৰ্ট কৰি দিম। কালিও ষ্টাৰ্ট কৰি দিব পাৰোঁ, বিকজ পষ্ট ইনক্ৰিমেণ্ট প্ৰি ইনক্ৰিমেণ্টটো ইমান টান নহয়। খালি তাৰ কেইটামান কুৱেশ্যন আছে কিতাপত, সেইখিনি লৈ তোমালোকক মই বুজাব লাগিব। ঠিক আছে? অ'কে, ছাৰ ঠিক আছে দিয়া। তেনেহ'লে কালি লগ পাম। কালি 9টা বজাত আছে ন আমাৰ? 9টাত আছে কালি। তো ঠিক আছে, তেনেহ'লে কালি আমি 9টাত লগ পাম। অ'কে, বাই ছাৰ। অ'কে, ঠিক আছে। বাই চবকে বাই ছাৰ। বাই ছাৰ। বাই।